15 আগষ্ট নে 16 আগষ্টত হ'ব জন্মাষ্টমী। পূজাৰ শুভ সময় কি হ'ব আৰু পূজা কেতিয়া অন্ত পৰিব, এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। দাপৰ যুগত ভগৱান শ্ৰীবিষ্ণুৰ অষ্টম অৱতাৰ হিচাপে মথুৰাৰ যাদৱ কুলৰ বংশত দৈৱকী আৰু বাসুদেৱৰ কুলাত ভগৱান শ্ৰীকৃষ্ণ আহিছিল। এই তিথিতেই ভগৱান শ্ৰীকৃষ্ণ ধৰালৈ অৱতৰণ কৰিছিল। এই তিথিটোকে আমি জন্মাষ্টমী হিচাপে পালন কৰোঁ। যেতিয়াই ধৰ্মৰ কিবা ক্ষতি হ'বলৈ ধৰে, যেতিয়াই ধৰ্মক লৈ অত্যাচাৰ হয় আৰু সাধুসন্তৰ ওপৰত অত্যাচাৰ হয়, পাপীৰ সংখ্যা যেতিয়াই বৃদ্ধি পাবলৈ ধৰে সেই সময়তেই ভগৱান শ্ৰীকৃষ্ণ ধৰালৈ অৱতৰণ কৰে। যুগে যুগে বহু ৰূপত ভগৱান শ্ৰীকৃষ্ণ ধৰালৈ অৱতৰণ কৰিছে। দাপৰ যুগত ভগৱান শ্ৰীবিষ্ণু অষ্টম অৱতাৰ হিচাপে মথুৰাৰ যাদৱ বংশৰ দৈৱকী আৰু বাসুদেৱৰ কুলাত শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ হৈছিল। ভগৱান শ্ৰীকৃষ্ণকে ভগৱান শ্ৰীবিষ্ণুৰ পূৰ্ণস্বৰূপ হিচাপে গণ্য কৰা হয়। এই তিথিতেই ভগৱান শ্ৰীকৃষ্ণ অৱতৰণ কৰিছিল ধৰালৈ। সেই তিথিটোকে জন্মাষ্টমী হিচাপে আমি সকলোৱে পালন কৰোঁ। জন্মাষ্টমী হিন্দুসকলৰ এক পুণ্য তিথি বুলি মনা যায়। এই তিথিতেই ভগৱান শ্ৰীকৃষ্ণৰ লগতে ভগৱান শ্ৰীবিষ্ণুৰো আশীৰ্বাদ লাভ কৰিব পৰা যায়। অহা 16 আগষ্ট শনিবাৰে ভগৱান শ্ৰীকৃষ্ণৰ শুভ জন্মতিথি অৰ্থাৎ জন্মাষ্টমী। এতিয়া আমি জানি লওঁ আহক এই জন্মাষ্টমীৰ শুভ সময়ৰ কথা। যদি আপোনালোকে কিবা বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আহক তেনেহ'লে সুন্দৰভাৱে আমি জানি লওঁ। অষ্টমী তিথি আৰম্ভ হ'ব অসমীয়া কেলেণ্ডাৰ অনুসৰি 30 শাওণ শুক্ৰবাৰে, ইংৰাজী কেলেণ্ডাৰ অনুসৰি 15 আগষ্ট শুক্ৰবাৰ ৰাতি 11:51 আৰু এই অষ্টমী তিথি অন্ত পৰিব বা শেষ হ'ব অসমীয়া কেলেণ্ডাৰ অনুসৰি 31 শাওণ শনিবাৰ, ইংৰাজী 16 আগষ্ট শনিবাৰ ৰাতি 9:35। এই দিনা যদি আপোনালোকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ব্ৰত ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ বহু মংগল হ'ব। ইয়াৰ ফলত ভগৱান শ্ৰীকৃষ্ণৰ লগতে ভগৱান শ্ৰীবিষ্ণুৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ সকলো কাম হৈ উঠিব, সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু সকলো দিশৰ পৰা আপোনালোকৰ ঘৰলৈ আনন্দময় পৰিৱেশ বিৰাজ হ'ব। সেইকাৰণে এইদিনা যদি পাৰে আপোনালোকে জন্মাষ্টমীৰ ব্ৰত ৰাখিব আৰু পৰাপক্ষত এইদিনা মাছ মাংস কণী দ্ৰব্য ব্যৱহাৰ আমি কৰিব নালাগে বা খাবও নালাগে বা ঘৰলৈ কিনিও আনিব নালাগে। এইদিনা নিৰামিষ আহাৰ খাব লাগে। যদি আপোনালোকে ব্ৰত ৰাখিব নোৱাৰে তেনেহ'লে নিৰামিষ আহাৰ গ্ৰহণ কৰিব, কিন্তু ব্ৰত ৰাখিলে আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব।